নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকক বেসিক ম্যাথমেটিক্স ইউটিউব চেনেলটোলৈ আমি আলোচনা কৰি আছিলো প্ৰফিট এণ্ড লছ অৰ্থাৎ লাভ আৰু লোকচান প্ৰফিট এণ্ড লছৰ ওপৰত ইতিমধ্যে আমি তিনিটা ভিডিও আপলোড কৰা হৈছে পাৰ্ট 1 পাৰ্ট 2 আৰু পাৰ্ট 3 হিচাপে যদি আপুনি ভিডিওকেইটা চোৱা নাই ডেসক্ৰিপচনত তাৰ লিংক দি থোৱা আছে আপুনি ধুনীয়াকৈ গৈ চাই ল'ব পাৰিব নতুবা আমি প্লেলিষ্ট বনাই থৈছো আপোনালোকৰ কাৰণে প্লেলিষ্টত যাব প্লেলিষ্টত ধুনীয়াকৈ যি প্ৰফিট এণ্ড লছৰ যিটো সিৰিজ বনাই থোৱা আছে তাত ধুনীয়াকৈ গৈ ভিডিওবোৰ চাই ল'ব পাৰিব গতিকে আহক ভিডিওটো আৰম্ভ কৰি নিওঁ বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম প্ৰফিট এণ্ড লছৰ এটা গুৰুত্বপূৰ্ণ ভাগ ডিজনেছ ট্ৰেডাৰ অৰ্থাৎ বেইমানী বেপাৰী এটা প্ৰশ্ন উঠে বেইমানী বেপাৰী কোনজনক কয় যিজন বেপাৰীয়ে অধিক লাভ অৰ্জন কৰিবলৈ নিজৰ গ্ৰাহকক ঠগি ঠগি বস্তু বিক্ৰী কৰে তেওঁকে সাধাৰণ অৰ্থত বেইমানী বেপাৰী বুলি কোৱা হয় সাধাৰণভাৱে আমি তেনেকৈ বুজি ল'ম এতিয়া কেনেকৈ বেইমানী বেপাৰীয়ে এজন গ্ৰাহকক ঠগি দিয়ে এটা উদাহৰণ দিছোঁ উদাহৰণসহ আপোনালোকক বুজাবলৈ চেষ্টা কৰিম ধৰি লৈছোঁ আপুনি এখন গেলামালৰ দোকানলৈ গৈছে হয়নে এ হৈছে এখন গেলামালৰ দোকানৰ বিক্ৰেতা আৰু বি হৈছে এজন কাস্টমাৰ বি আপুনি বুলিও নিজকে ধৰি ল'ব পাৰে ঠিক আছে এ এখন গেলামালৰ দোকান আছে আৰু বি এজন কি হয় কাস্টমাৰ হয়নে এতিয়া চাব বি এ ওচৰলৈ আহিলে ক'লে যে মোক 1 কেজি চাউল লাগে 1 কেজি কিমান লাগে চাউল লাগে এ ক'লে যে 1 কেজি চাউলৰ দাম কিমান টকা 40 টকা এ ক'লে যে 1 কেজি চাউলৰ দাম 40 টকা প্ৰায় 40 টকা হৈ আছে 40 টকা বি এ ক'লে যে ঠিক আছে মোক 1 কেজি চাউল পেক কৰি দিব 1 কেজি চাউল মানে কি 1000 গ্ৰাম নহয় জানো হয়নে 1000 গ্ৰাম 1000 গ্ৰামৰ দাম কিমান কৈছে 40 টকা বি এ ক'লে ঠিক আছে মোক 1 কেজি চাউল আপুনি পেক কৰি দিব এ কি কৰিলে 1 কেজিৰ সলনি মনে মনে দিলে 900 গ্ৰামৰ চাউল আৰু পইচা ল'লে কিমান টকা 40 টকা ল'লে অৰ্থাৎ কিমান গ্ৰাম মাৰি দিলে বিৰ পৰা 100 গ্ৰামৰ পইচা বেছিকৈ ল'লে নে বা 100 গ্ৰামৰ পইচাটো বেছিকৈ ল'লে বা 100 গ্ৰাম কি কৰিলে মাৰি দিলে আমি তেনেকৈ বুজিব পাৰিম গতিকে প্ৰত্যেক কাষ্টমাৰৰ পৰা এ 900 গ্ৰামত কিমান পাৰ্চেণ্ট প্ৰফিট লাভ কৰে বা কিমান পাৰ্চেণ্ট প্ৰফিট অৰ্জন কৰে তাৰ ওপৰত আমি কি উলিয়াম প্ৰফিট পাৰ্চেণ্ট উলিয়াম আমি এটা এক্সাম্পল দিম এক্সাম্পল কৰিম কোৱেশ্চনটা কৰিম কোৱেশ্চনটো কৰিলে নিশ্চয় বুজি পাব এটো মই জাস্ট উদাহৰণ এটা দিছো মানে কি হয় বেইমানী বেপাৰীয়ে সদায় নিজৰ গ্ৰাহকক ওজনত কি কৰে ওজনত সদায় বেইমানী কৰিকে গৈ থাকে ওজনত সদায় বেইমানী কৰিকে গৈ থাকে বেইমানী বেপাৰীজনে এতিয়া এটো উদাহৰণ দিছো যে তেওঁ দিব লাগে 1000 গ্ৰামৰ বস্তু দিছে কিমান গ্ৰামৰ বস্তু 900 গ্ৰামৰ বস্তু আৰু 900 গ্ৰামৰ পইচা ল'ব লাগে কিবা এটা লৈছে কিমান 40 টকা লৈছে মানে 1000 গ্ৰামৰ পইচাটো লৈ লৈছে এতিয়া এক্সাম্পল কৰিম এক্সাম্পল কৰিলে নিশ্চয় বুজি পাব এটো মই মহাৰি দিছো প্ৰথম এক্সাম্পলটো নিশ্চয় আপুনি ডিসপ্লেখনত পাইছে প্ৰশ্নটো কি কৈছে চাব A dishonest trader professes to sell his goods at cost price but he uses a weight at 900 gram for 1 kg find his gain percent প্ৰশ্নটোত কৈছে যে এজন বেইমানী বেপাৰীয়ে তেওঁ গুডছখিনি কষ্ট প্ৰাইজতে বিক্ৰী কৰিম বুলি কৈছে কিন্তু তাতে এটা বেইমানী কৰিছে তেওঁ দিব লাগে 1 কেজি বস্তু কিন্তু দিছে কিমান গ্ৰামৰ বস্তু 900 গ্ৰামৰ বস্তু দিব লাগে 1 কেজি মানে 1000 গ্ৰামৰ বস্তু দিছে কিমান গ্ৰামৰ বস্তু 900 গ্ৰামৰ বস্তু ইয়াত প্ৰফিটৰ শতাংশ কিমান প্ৰফিটৰ শতাংশটো কিমান আমি উলিয়াব লাগিব এটা অপচন দি থৈছে প্ৰথম অপচনটো কি দিছে চাব 11 সমষ্টি 9 ভাগৰ 1 শতাংশ 2 নম্বৰ অপচনটো দিছে 13 শতাংশ 3 নম্বৰ অপচনটো দিছে 9 সমষ্টি 4 ভাগৰ 1 শতাংশ আৰু 4 নম্বৰ অপচনটো দিছে 15 শতাংশ ইয়াৰ পিছত যিটো শুদ্ধ হয় তাতে আমি কি কৰিব লাগে টিক মাৰ্ক কৰিব লাগে প্ৰথমতে আমি ইয়াক ট্ৰেডিশনালি কেনেকৈ সমাধান কৰে তাক শিকিম তাৰপৰা আমি শৰ্ট ট্ৰিকটো শিকিম ট্ৰেডিশনালটো শিকি ল'লে শৰ্ট ট্ৰিকটো শিকিবলৈ বেছি কঠিন নহয় ধুনীয়াকৈ শিকিব পাৰিব গতিকে আমি প্ৰথমতে ট্ৰেডিশনালি বস্তুটো কেনেকৈ সমাধান কৰে তাক শিকিম চাব আমি কেনেকৈ কৰিম চাব লেট বা ধৰা হ'ল অসমীয়া ধৰা হ'ল CP of 1 gram goods আমি কিমান ধৰিছো rupees 1 1 গ্ৰামৰ দাম আমি কিমান ধৰিছো 1 টকা ধৰিছো therefore CP of ইয়াত কিমান গ্ৰামৰ কথা কৈছে 900 গ্ৰামৰ কথা কৈছে হয়নে 900 গ্ৰামৰ ধৰিম আমি 900 গ্ৰামত কিমান হ'ব তেতিয়া হলে গুডছৰ দাম কিমান হ'ব rupees 900 হয়নে ঠিক তেনেদৰে CP of 1000 গ্ৰামৰ দাম কিমান হ'ব or 1 kg হয়নে
rupees 1000 হয়নে প্ৰশ্নত কৈছে যে তেওঁ যিমান টকাত বস্তুটো কিনি আনিছে সিমান টকাতে বিক্ৰী কৰিব মানে বস্তুবিলাক কিহত বিক্ৰী কৰিব কষ্ট প্ৰাইজতে বিক্ৰী কৰিব এডখৰলৈকে নিশ্চয় বুজি পালে কিন্তু তাতে এটা বেইমানি কৰিলে যে তেওঁ দিব লাগে 1000 গ্ৰামৰ বস্তু দিছে কিমান গ্ৰামৰ বস্তু 900 গ্ৰামৰ বস্তু সেইকাৰণে কি আমি ইয়াত since he uses 900 grams instead of 1 kg or 1000 grams হয়নে 1000 গ্ৰামৰ বদলি কিমান গ্ৰাম ব্যৱহাৰ কৰিছে 900 গ্ৰাম ব্যৱহাৰ কৰিছে মানে 1000 গ্ৰামৰ ওজনৰ ঠাইত কিমান গ্ৰামৰ ওজন ব্যৱহাৰ কৰিছে 900 গ্ৰামৰ ওজন ব্যৱহাৰ কৰিছে বা এনেকৈ বুজিলেও হ'ব দিব লাগে 1000 গ্ৰাম দিছে মনে মনে কিমান গ্ৰাম 900 গ্ৰাম বুজি পালে নে এতিয়া চাব লজিকটো কি মই আকৌ ইয়াত বুজাই দিছো 1000 গ্ৰামৰ বস্তুৰ কষ্ট প্ৰাইসটো কিমান আছিল কষ্ট প্ৰাইসটো যিমান হ'ব সিমান টকাৰে সেলিং কৰিব হয়নে গটিকে 1000 গ্ৰাম বস্তুৰ কষ্ট প্ৰাইস কিমান আছিল 1000 টকা গটিকে সেলিং কৰিব কি হয় 1000 টকাৰে সেলিং কৰিব গটিকে কি হ'ব 1000 গ্ৰাম বস্তুৰ সেলিং প্ৰাইসটো কিমান হ'ব 1000 টকা হয়নে কিন্তু দিছে কিমান গ্ৰামৰ বস্তু 900 গ্ৰামৰ বস্তু দিছে আৰু পইচা 900 গ্ৰামৰ বস্তু সেলিং কৰিছে পইচা কিমান লৈছে 1000 টকা লৈছে নিয়ম মতে 1000 গ্ৰামৰ বস্তু বিক্ৰী কৰি 1000 টকা ল'ব লাগিছিল কিন্তু দিছে কিমান গ্ৰামৰ বস্তু 900 গ্ৰামৰ বস্তু দিছে আৰু পইচা লৈছে কিমানৰ 1000 গ্ৰামৰ পইচা লৈছে গটিকে আমি এই 900 গ্ৰামত কিমান শতাংশ প্ৰফিট অৰ্জন কৰিছে সেই বেপাৰীজনে আমি তাক উলিয়াব কৈছে চাব এই ক্ষেত্ৰত বস্তুটো কিমান টকাত বিক্ৰী কৰিছে সেলিং প্ৰাইস কি হ'ব 1000 টকাত বিক্ৰী কৰিছে হয়নে কিন্তু কিমান পৰিমাণৰ বস্তু দিছিলে 900 গ্ৰামৰ বস্তু দিছিলে 900 গ্ৰামৰ বস্তুৰ কষ্ট প্ৰাইসটো কিমান আছিল 900 টকা গতিকে সিপি কি হ'ব 900 হয়নে আমি এই 900 ৰ ওপৰতে কি উলিয়াব লাগিব প্ৰফিটটো উলিয়াব লাগিব প্ৰফিট পাৰ্চেন্ট উলিয়াব লাগিব এইখিনিটা আৰু এটা মই কথা কৈছো চাব যেতিয়া আমি প্ৰফিট পাৰ্চেন্ট অন সিপি যেতিয়া আমি কষ্ট প্ৰাইসৰ ওপৰত প্ৰফিট উলিয়াও তেতিয়া আমি কি কৰো ওপৰত যিমান টকা প্ৰফিট হয় সিমানটো লিখো হয়নে আৰু তলত আমি কি লিখো সিপি লিখো ইনটু 100 হয়নে যেতিয়া কষ্ট প্ৰাইসৰ ওপৰত আমি প্ৰফিট উলিয়াও তেতিয়া আমি তলত কি লিখো সিপি লিখো আৰু যেতিয়া আমি প্ৰফিট পাৰ্চেন্ট অন সেলিং প্ৰাইস যেতিয়া আমি সেলিং প্ৰাইসৰ ওপৰত আমি প্ৰফিট পাৰ্চেন্টটো উলিয়াও তেতিয়া আমি কি লিখো ওপৰত যিমান টকা প্ৰফিট হয় কিমান লিখো তলত কি লিখো এসপি লিখো ইনটু 100 হয়নে যেতিয়া আমি সেলিং প্ৰাইসৰ ওপৰত প্ৰফিট উলিয়াও প্ৰফিট পাৰ্চেন্ট উলিয়াও তেতিয়া হৰত কি লিখো এসপি লিখো ঠিক তেনেদৰে আমি যেহেতু 900 টকাৰ ওপৰত 900 গ্ৰাম মানে 900 টকা নহয় জানো 900 টকাৰ ওপৰত প্ৰফিটৰ শতাংশ উলিয়াব লাগিব গতিকে আমি কি লিখিম ইয়াত therefore profit percent on 900 grams goods কি হ'ব ওপৰত তলত কি হ'ব 900 গ্ৰামৰ ওপৰত যেটো লিয়াম তলত 900 গ্ৰামৰ ভ্যালুটো কিমান আছে 900 হয়নে ওপৰত কি আহিব 1000 minus 900 যেটা আমি শতাংশ লিয়াম এখানে একৰে আমি কি কৰিম পূৰণ কৰি দিম কি হ'ব এটো 1000 বা 900 গুচি গলে হ'ব 100 তলত থাকিব 900 into 100 শূন্য হলে ক্যান্সেল গুচি গল 100 by 9 থাকিব হয়নে 100 by 9 আৰু 100 by 9 টো মিশ্ৰ ভগ্নাংশলৈ লৈ গলে কি হ'ব 9 11 99 আৰু একটা বাকি থাকিব গটে কি বুজি পালো আমি 11 সমষ্টি 9 ভাগৰ 1 শতাংশ কি হৈছে প্ৰফিট হৈছে অপচন কি নম্বৰ অপচনটো হ'ব এটো 1 নম্বৰ অপচন হ'ব গটিকে আমি ধুনিয়াকে 1 নম্বৰ অপচনটো ধুনিয়াকে আমি কি কৰিম টিক মাৰ্ক দি দিম এটো হৈছে ট্ৰেডিশনাল মেথড নিশ্চয় বুজি পালে প্ৰফিট কিমান পালো আমি 11 সমষ্টি 9 ভাগৰ 1 শতাংশ প্ৰফিট হৈছে এতিয়া আমি ইয়াৰ শৰ্ট ট্ৰিকটো কি ট্ৰেডিশনাল মেথডটো কেনেকৈ কৰিলো ধুনিয়াকে আমি স্টেপ বাই স্টেপ কৰি গৈছো এইখিনি জাস্ট বুজিবলৈ দিছো লজিকটো আমি এইখিনি এনেকৈ কৰিম এতিয়া আমি ইয়াৰ কি শৰ্ট ট্ৰিকটো একদম সেকেন্ডত ওলাই যাব কেনেকৈ কৰিম চাব বন্ধুবান্ধৱীসকল নিশ্চয় দেখিছে যে প্ৰশ্নটোত কৈছে যে দিব লাগে 1000 গ্ৰামৰ বস্তু আৰু দিছে কিমান গ্ৰামৰ বস্তু 900 গ্ৰামৰ বস্তু বস এটো ফলকে বুজিব কেনেকৈ বনাম চাব ৰেচিঅ ষ্টাৰ্ট কৰিম আমি দিব লাগে কিমান গ্ৰামৰ বস্তু 1000 গ্ৰামৰ বস্তু হয়নে কিন্তু দিছে কিমান গ্ৰামৰ বস্তু 900 গ্ৰামৰ বস্তু গটিকে ইয়াৰ পৰা আমি নতুন এটা ৰেচিঅ লিয়াম বা ইয়াৰ পৰা প্ৰফিটটো লিয়ালেও হ'ব মই কেনেকৈ কৰিম চাব
শূন্য শূন্য কেনসেল গুচি গ'ল যিমান পাৰে অকমান সৰু কৰি ল'ব কিমান পালো আমি 9:10 আৰু আমি এই ৰেচিঅ'টো পাই এটোৱে বুজিলো যে 9 টকাৰ বস্তুটো কিমান টকাত বিক্ৰী কৰিছে 10 টকাত বিক্ৰী কৰিছে 9 টকাৰ বস্তুটো 10 টকাত বিক্ৰী কৰিছে গতিকে আমি 9 টকাৰ ওপৰত প্ৰফিট পাৰ্চেন্ট উলিয়াম হয়নে গতিকে প্ৰফিট পাৰ্চেন্ট কিমান হ'ব আনসাৰটো একে হ'ব নে নহয় চাব দেই 10 - 9 যেটো 9 টকাৰ ওপৰত উলিয়াম গতিকে 9 * 100 হয়নে এতিয়া যাব 10 বা 9 গলে থাকিব কিমান 1 হয়নে তলত থাকিব 9 * 100 100 মানে 100 টো মানে ইয়াৰ লগত পূৰণ হৈ যাব গতিকে আমি ডাইৰেক্ট এটো এনেকা কাটি দিম 100 divided by 9 আৰু এটো ক্যালকুলেশন কৰিলে কি পাইছিল আমি 11 সমষ্টি 9 ভাগৰ 1% পাইছিল গতিকে প্ৰফিট কিমান হ'ব 11 সমষ্টি 9 ভাগৰ 1% এটো আমি ধুনীয়াকৈ সেকেন্ডতে আনসাৰটো উলিয়াব পাৰিলো এটো হৈছে শৰ্ট ট্ৰিকটো ট্ৰেডিশনাল মেথড আৰু শৰ্ট ট্ৰিকটো ধুনীয়াকৈ দেখাই দিছো গতিকে ভিডিওটো যদি ভাল লাগিছে নিশ্চয় ভাল লাগিবই গতিকে ভিডিওটো লাইক কৰি দিব যদি আপুনি চেনেলটো নতুন হয় তেনে চেনেলটো সাবস্ক্ৰাইব কৰি দিব একদম গুৰুত্বপূৰ্ণ আৰু কেইটামান কোৱেশ্চন লৈ আহিছো ভিডিওটো হেকলৈকে চাই থাকিব বন্ধুবান্ধী বেকল নেক্সট কোৱেশ্চনটো নিশ্চয় ডিসপ্লেখনত আপুনি পাইছে কি কৈছে চাব এ dishonest merchant claims to sell his articles on the cost price but he uses a weight of 840 grams instead of 1 kg how much percentage of profit he earns by doing this প্ৰশ্নটো কৈছে যে থুলমুলকে এটোকে বুজাই দিছে এজন বেইমানি বেপাৰীয়ে কি কৈছে তেওঁ আৰ্টিকলছ কিনি কিমানত বিকিম বুলি কৈছে কষ্ট প্ৰাইজতে বিকিং কৰিম বুলি কৈছে কিন্তু তাৰে এটা বেইমানি কৰিছে যে 1000 গ্ৰামৰ বস্তু দিব লাগে দিছে কিমান গ্ৰামৰ বস্তু মনে মনে 840 গ্ৰামৰ বস্তু দিছে গতিকে 840 গ্ৰামত কিমান শতাংশ প্ৰফিট অৰ্জন কৰিছে প্ৰশ্নটোত হেটিকে হৈছে হাউ মাচ percentage of profit he earns by doing this হেবলি দিছে মানে কিমান শতাংশ প্ৰফিট অৰ্জন কৰিছে এই খেলটো খেলি মানে এই কামটো কৰি কিমান শতাংশ প্ৰফিট অৰ্জন কৰিছে হেবলি দিছে কিন্তু আমি কি বুজিম যে 840 টকাত কিমান শতাংশ প্ৰফিট অৰ্জন কৰিছে অপচন দিটো আছে নিশ্চয় আপুনি দেখিছে ইয়াত 12 সমষ্টি দুভাগৰ 1 এক নম্বৰটো 2 নম্বৰটো দিছে 14% 3 নম্বৰটো দিছে 13 সমষ্টি 3 ভাগৰ 2% আৰু 4 নম্বৰটো দিছে 19 সমষ্টি 21 ভাগৰ 1% ইয়াৰে ভিতৰত যেটো শুদ্ধ হয় আমি তাকে কি কৰিব লাগিব টিক মাৰ্ক দিব লাগিব বন্ধুবান্ধী বেকল আমি ডাইৰেক্ট শৰ্ট ট্ৰিকটো ইউজ কৰিম কাৰণ ট্ৰেডিশনাল মেথডটো কেনেকৈ কৰিলো আপুনি নিশ্চয় আগৰ ভিডিওটো দেখিলে একেই নিয়ম হয় জাস্ট ইয়াত কি কৈছে ফিগাৰ এটা চেঞ্জ কৰি দিছে 840 গ্ৰাম কৰি দিছে আমি একেই কৰিম শৰ্ট ট্ৰিক ইউজ কৰি ডাইৰেক্ট আনসাৰ উলিয়াম মানে দিব লাগে কিমান শতাংশ সৰি দিব লাগে কিমান গ্ৰাম 1000 গ্ৰাম দিব লাগে আৰু দিছে কিমান গ্ৰাম 840 গ্ৰাম আমি ইয়াৰ পৰা নতুন ৰেচিঅ উলিয়াবলৈ চেষ্টা কৰিম শূন্য শূন্য কেনসেল গুচি যাব কি পাম আমি 84:100 হয়নে আৰু কটাকৰি গলে কি হ'ব 100ত 2 এ গলে 50 বাৰ 2 4 গুণ 8 2 2 গুণ 4 2 25 50 2 2 গুণ 4 2 গুণ 2 অৰ্থাৎ কিমান পালো 21:25 ইয়াৰ পৰা আমি এটোকে বুজিলো যে 21 টকাৰ বস্তুটো কিমান টকাত বিক্ৰী কৰিছে 25 টকাত বিক্ৰী কৰিছে গতিকে আমি 21 টকাৰ ওপৰত কি উলিয়াম প্ৰফিট উলিয়াম কেনেকৈ উলিয়াম সব ডাইৰেক্ট কৰিম ডাইৰেক্ট কিয় কৈছো কম্পিটিটিভ এক্সামত আমি সদায় যিমান পাৰো ছুটিকে কৰিবলৈ চাম যেহেতু কম সময়ৰ ভিতৰত আমি আনসাৰ উলিয়াই টিক মাৰ্ক দিব লাগে হয়নে গতিকে 25 - 21 divided by 21 into 100 হয়নে 25 পৰা 21 গুছি গলে থাকিব 4 100 টো 4 লগত পূৰণ কৰিলে 400 হ'ব তলত থাকিব 21 আৰু যদি আমি কৰিবলৈ যাওঁ কি হ'ব ডাইৰেক্ট কৈছো ইয়াত ডাইৰেক্ট মানে কি কৰি দেখুৱাছো 21 এ কিমান যাব এবাৰ যাব 21 হ'ব থাকিব কিমান 10 পৰা 1 তলত থাকিব 9 ইয়াত থাকিব 3 19 শূন্যটো তলে নামি আহিলে 9 বাৰ দিলে যাব 9 গুণ 9 9 গুণ 189 একটা বাকি দিব অৰ্থাৎ কি লিখিব পাৰো আমি 19 সমষ্টি 21 ভাগৰ 1% কি হৈছে প্ৰফিট হৈছে গতিকে অপচন কি হ'ব ডি নম্বৰ 4 নম্বৰ অপচনটো কি হৈছে শুদ্ধ গতিকে আমি ধুনীয়াকৈ একদম সেকেন্ডত ওলাই গল 4 নম্বৰ অপচনটো শুদ্ধ নিশ্চয় বুজি পাইছে এতিয়া আমি নেক্সট কোৱেশ্চনলৈ আগুৱাই যাম বন্ধুবান্ধী বেকল মই এটো মহাই দিছো আৰু নেক্সট কোৱেশ্চনটো আমি ধুনীয়াকৈ আলোচনা কৰিম নেক্সট কোৱেশ্চনটো অকমান বেলেগ হ'ব सेम क्वेश्चन দুটা কৰাই দিছো আকৌ বেলেগ এটা কোৱেশ্চন লৈ আহিছো বন্ধুবান্ধী বেকল নেক্সট কোৱেশ্চনটো নিশ্চয় ডিসপ্লেখনত পাইছে কি কৈছে চাব এ গ্ৰচাৰ professes to sell his goods at a profit of 10% on cost price but he uses a kilo weight which actually weight 950 grams find the actual percentage of the profit made by him প্ৰশ্নত কৈছে যে এজন গ্ৰচাৰ প্ৰফেসৰ এজন গেলামালৰ দোকানীয়ে কি কৈছে যে তেওঁ বস্তুখিনি 10% প্ৰফিটত বিক্ৰী কৰিম বুলি কৈছে তেওঁ যিমানখিনি মানে বস্তুখিনি যিমান পৰিমাণৰ বস্তু বিক্ৰী কৰিব কাস্টমাৰজনক 10% প্ৰফিটত বিক্ৰী কৰিম বুলি কৈছে
কিন্তু তাহাঁতে এটা বেমানি কৈছে যে দিব লাগে 1000 গ্ৰামৰ বস্তু কিন্তু দিছে কিমান গ্ৰামৰ বস্তু 950 গ্ৰামৰ বস্তু গতিকে এই ক্ষেত্ৰত প্ৰফিটৰ শতাংশ কিমান সুধিছে আমি প্ৰথমতে ইয়াৰ কি উলিয়াম ট্ৰেডিশনালি কেনেকৈ ইয়াক সমাধান কৰে তাক উলিয়াম ইয়াত অপচন দি থৈছে এক নম্বৰ অপচনটো দি থৈছে আপোনাৰ কপি কৰি ল'ব ধুনীয়াকৈ 12.6% বি দিছে কিমান 17.7% সি দিছে আপোনাৰ 13% আৰু ডি দিছে 15.7% দিছে গতিকে আমি ইয়াৰ পিছত যিটো শুদ্ধ হয় আমি হেতুকে কৰিম ধুনীয়াকৈ চাই যাব কেনেকৈ কৰিম আমি অকমান আগৰ গতে একে ইয়াত ধৰি লম ট্ৰেডিশনাল মেথডত কৰিম লেট সিপি অফ মই লেটৰ পিছত আমাৰ তলপা লিখিব লাগে মই অকমান এডোখৰ পৰাই লিখি দিছো জেগাটোৰ কাৰণে সিপি অফ 1 গ্ৰাম গুডছৰ দাম কিমান ধৰিছো আমি ইয়াত rupees 1 therefore cp of যেহেতু 950 গ্ৰামৰ কথা কৈছে নিশ্চয় হয় 950 গ্ৰামৰ কথা কৈছে আমি 950 গ্ৰামৰ ওপৰত লিখিম মানে 950 গ্ৰাম কিমান হ'ব গুডছৰ দামৰ কষ্ট প্ৰাইসটো কিমান হ'ব 950 টকা হয়নে লগতে আমি 1000 গ্ৰামটো উলিয়াই থম cp of 1000 গ্ৰামছৰ দাম কিমান হ'ব গুডছৰ দাম কিমান হ'ব 1000 হয়নে গতিকে এতিয়া চাব পছনত কৈছে যে যেহেতু বেপাৰীজনে তেওঁ বস্তুখিনি কিহত বিক্ৰী কৰিম বুলি কৈছে 10% প্ৰফিটত বিক্ৰী কৰিম বুলি কৈছে হেকাৰণে আমি ইয়াত লিখিম since the shopkeeper sells his 1000 grams goods at 10% profit on cost price হনে শপকিপাৰ জনে কি কৈছে যে 1000 গ্ৰামৰ গুডছ কিনি কিমান পাৰ্সেন্ট প্ৰফিটত বিক্ৰী কৰিম বুলি কৈছে 10% প্ৰফিটত বিক্ৰী কৰিম বুলি কৈছে গতিকে therefore sp of 1000 grams গুডছৰ সেলিং প্ৰাইসটো কিমান হ'ব সেলিং প্ৰাইস উলিয়া ফৰ্মুলাটো আমি নিশ্চয় জানো cp প্লাস যিমান পাৰ্সেন্ট প্ৰফিটৰ কথা কৈছে আমি কিমান পাৰ্সেন্ট প্ৰফিটৰ ওপৰত লিয়াম 10% কৈছে কাৰণে আমি 10/100 ইনটু cp হনে cp ত কিমান 1000 গ্ৰাম গুডছৰ cp কিমান আছিল 1000 টকা গতিকে 1000 প্লাস 10/100 ইনটু 1000 হনে এনেকৈ ব্ৰেকেট দিবলৈ কিন্তু এইবিলাক ক্ষেত্ৰত নাপাহৰিব কিছুমান টিচাৰে কাটি দিয়ে শূন্য শূন্য কেনসেল গুচি যাব থাকিব কিমান 1000 প্লাস 10 গুণ 100 মানে অৰ্থাৎ কিমান পালো আমি 1000 গ্ৰাম গুডছৰ সেলিং প্ৰাইসটো কিমান টকা 1100 টকা হয়নে কিন্তু এই ক্ষেত্ৰত মন কৰক কৈছে যে তেওঁ দিব লাগে 1000 গ্ৰামৰ বস্তু দিছে 950 গ্ৰামৰ বস্তু লজিকটো কৰিছে চক আমি কি পালো 1000 গ্ৰাম গুডছৰ সেলিং প্ৰাইসটো কিমান পালো আমি ইয়াত 1100 টকা হয়নে কিন্তু বেমানি কি কৰিছে যে দিব লাগে 1000 গ্ৰামৰ বস্তু দিছে কিমান গ্ৰামৰ বস্তু 950 গ্ৰামৰ বস্তু দিছে আৰু 950 গ্ৰাম বস্তু সেলিং প্ৰাইস কিমান টকা দিছে একে 1100 টকা হয়নে গতিকে এই ক্ষেত্ৰত আমি কি পালো সেলিং প্ৰাইস দ্ৰব্যখিনি কিমান টকা সেল কৰিছে 1100 টকা সেল কৰিছে হয়নে কিন্তু সেই দ্ৰব্য কিমান আছিল মানে গুডছখিনি কিমান পৰিমাণ আছিল 950 গ্ৰামৰ আছিল 950 গ্ৰামৰ কষ্ট প্ৰাইসটো কিমান টকা 950 টকা গতিকে সিপি ইয়াত কি হ'ব 950 এতিয়া আমি 950 ৰ ওপৰত কিমান শতাংশ প্ৰফিট উলিয়া হ'ব আমি তাক উলিয়াব লাগিব গতিকে এটা ষ্টেটমেন্ট লিখি ল'ব লাগে কেনেকৈ লিখিব লাগে ইয়াত দেখুৱাই দিছো মই এটা মহাই দিছো মই অপচন কিটা মহাই দিলো দে ভুলতে গতিকে মই কৈ দিম বাৰু আপোনালোকে নিশ্চয় কপি কৰি লৈছে অপচন কিটা কেনেকৈ লিখিব লাগিব চাব যেহেতু he uses 950 grams instead of 1 kg or 1000 grams hone therefore profit percent on 950 grams goods এনেকৈ লিখিব লাগিব বুজি পালে নে কিমান হ'ব 1100 টকাৰ সেলিং প্ৰাইস আছিল minus 950 divided by 950 into 100 কিমান হ'ব
শূন্য 10 পৰা 5 গ'লে থাকিব 5 ইয়াত থাকিব 10 150 ডিভাইডেড বাই 950 ইনটু 100 শূন্য শূন্য কেনসেল গুচি গ'ল থাকিব কিমান 1700 ডিভাইডেড বাই 95 5 গ'ল 5 গুণ 5 5 4 9 5 9 গুণ 45 মানে 5 3 গুণ 15 300 বাই 19 300 বাই 19 এটো প্ৰায় আনসাৰটো কিমান হ'ব 15.7% তো প্ৰায় আনসাৰটো 15.7% গতিকে কিমান কে নম্বৰ অপচন হ'ব অপচন ডি 15.7% কি হৈছে প্ৰফিট হৈছে অপচন ডি একদম ট্ৰেডিশনাল মেথডটো এনেকৈ কৰিব লাগিব এতিয়া আমি ইয়াৰ কি শৰ্ট ট্ৰিকটো নিশ্চয় বুজি পালে যদি কপি কৰি লওঁ বুলি ভাবে আপুনি কপি কৰি ল'ব পাৰিব বন্ধু বান্ধৱীসকল নিশ্চয় দেখিলে ট্ৰেডিশনাল মেথডটো কেনেকৈ কৰে এতিয়া আমি ইয়াৰ কি শৰ্ট ট্ৰিকটো চাব প্ৰশ্নটোত কৈছে যে তেওঁ গুডছ কিনি কিমান শতাংশ প্ৰফিটত বিক্ৰী কৰিম বুলি কৈছে 10% প্ৰফিটত বিক্ৰী কৰিম বুলি কৈছে মানে 10% প্ৰফিটত বিক্ৰী কৰিম বুলি কৈছে হয়নে আৰু বেমানি কি কৰিছিলে দিব লাগে 1000 গ্ৰামৰ বস্তু কিন্তু 1000 গ্ৰামৰ বস্তু দিছে কিমান গ্ৰামৰ বস্তু 950 গ্ৰামৰ বস্তু দিছে হয়নে গতিকে এই ক্ষেত্ৰত প্ৰফিটৰ শতাংশ উলিয়াব কৈছে চাব যদি বস্তুটোৰ কষ্ট প্ৰাইস আমি 100 টকা ধৰো তেতিয়া 10% প্ৰফিট হলে সেলিং প্ৰাইস কিমান হ'ব 110 টকা হ'ব হয়নে এটো ডাইৰেক্ট ওলাব 100 টকা হলে বস্তুটো যিমান পাৰ্চেন্টৰ কথা কয় সিমান আমি এড কৰি দিম কেনেকৈ উলিয়াম চাব সেলিং প্ৰাইসটো যদি বুজি পোৱা নাই আমি এনেকৈ বুজাই দিছো সেলিং প্ৰাইস কেনেকৈ উলিয়াই CP প্লাস 10% অফ CP হয়নে CP কিমান টকা আছে 100 টকা প্লাস 10% মানে 10/100 ইনটু 100 100 কেনসেল গুচি গ'ল কিমান হ'ব 110 সেইকাৰণে আমি ডাইৰেক্ট কৰিব যেতিয়া CP 100 টকা হয় কিমান হ'ব সেলিং প্ৰাইসটো কিমান হ'ব 10% প্ৰফিট হলে 110 টকা হ'ব এতিয়া চাব কেনেকৈ কৰিম 100 টকাৰ বস্তুটো কিমান টকাত বিক্ৰী কৰিম বুলি কৈছে 110 টকাত বিক্ৰী কৰিম বুলি কৈছে হয়নে কিন্তু তাতে এটা বেইমানি কৰি দিব লাগে 1000 গ্ৰামৰ বস্তু দিছে কিমান গ্ৰামৰ বস্তু 950 গ্ৰামৰ বস্তু গতিকে ইয়াবা আমি এটা নতুন ৰেচিও উলিয়াম চাব এটুটা শূন্য কেনসেল গুচি গ'ল এটু শূন্য কেনসেল গুচি গ'ল থাকিব কিমান 95:110 এটো কটাকটি কৰো বুলি কইলেও কৰিব পাৰি মই ডাইৰেক্ট কৰি দিছো এতিয়া আমি ইয়াৰ পৰা কি বুজিলো 95 ৰ বস্তুটো কিমানত বিক্ৰী কৰিছে 110 টকাত বিক্ৰী কৰিছে গতিকে আমি 95 ৰ ওপৰত কি উলিয়াম প্ৰফিট উলিয়াম মানে প্ৰফিট পাৰ্সেন্ট উলিয়াম মানে শৰ্ট ট্ৰিকটো ইউজ কৰা আছিল জানো 110 minus 95 divided by 95 into 100 হয়নে 110 পৰা 95 গুচি গলে কিমান হ'ব 10 পৰা 5 গলে থাকিব 5 ইয়াত থাকিব 10 15 গতিকে 95 শূন্য হয়নে আপনি কটাকটি কৰিলে যাব 5 গুণ 5 5 5 গুণ 45 হয়নে এনে যাব তোমাৰ 5 3 গুণ 15 300 অৰ্থাৎ আমি ডাইৰেক্ট কিমান পাইছিলো 15.7% কিমান পাইছিলো প্ৰফিট পাইছিলো মানে অপচন ডি টো 15.7% এটো আছে শৰ্ট ট্ৰিক ডাইৰেক্ট উলিয়াছে নিশ্চয় বুজি পাইছে একদম ধুনীয়া শৰ্ট ট্ৰিক হয় একদম ধুনীয়া অংক গতিকে ভয় কৰিব নালাগে কোৱেশ্চন লৈ আছো আপোনালোকৰ মাজলৈ আগৰটো গতে একদম একে শৰ্ট ট্ৰিক ইউজ কৰি ডাইৰেক্ট আমি আনসাৰ উলিয়াম প্ৰশ্নটো কি কৈছে চাব এ ডিজনেস শপকিপাৰ promises to sell his goods at 30% profit but he uses 800 gram weight instead of 1 kg find his actual profit percent প্ৰশ্নটো কৈছে যে এজন বেমানি বেপাৰীয়ে তেওঁ গুডছ খিনি 30% প্ৰফিটত বিক্ৰী কৰিম বুলি কৈছিলে কিন্তু তাতে এটা বেমানি কৰিছে যে তেওঁ দিব লাগে 1000 গ্ৰামৰ বস্তু দিছে কিমান গ্ৰামৰ বস্তু 800 গ্ৰামৰ বস্তু গতিকে এই ক্ষেত্ৰত প্ৰফিটৰ শতাংশ কিমান আমি প্ৰফিটৰ শতাংশ কিহৰ ওপৰত উলিয়াম 800 গ্ৰামৰ ওপৰত উলিয়াম অপচন দিছে কিমান প্ৰথম অপচনটো দিছে 50% দ্বিতীয় অপচনটো দিছে 42.7% তৃতীয় অপচনটো দিছে 62.5% আৰু চতুৰ্থ অপচন দিছে 18% ইয়াৰ ভিতৰত যিটোৱে শুদ্ধ হয় আমি তাকে টিক মাৰ্ক কৰিব লাগে ডাইৰেক্ট আমি শৰ্ট ট্ৰিক ইউজ কৰিম মানে ধৰি লৈছো সিপি কিমান হ'ব 100 টকা বুলি ধৰি ললে 30% প্ৰফিট হলে সেলিং প্ৰাইস কিমান হ'ব 130 টকা মানে এতিয়া চাব কেনেকৈ উলিয়াম 100 টকাৰ বস্তুটো কিমান টকাত বিক্ৰী কৰিম বুলি কৈছে 130 টকাত বিক্ৰী কৰিম বুলি কৈছে হয়নে কিন্তু তাতে এটা বেমানি কৰিছে যে দিব লাগে 1000 গ্ৰামৰ বস্তু দিছে কিমান গ্ৰামৰ বস্তু 800 গ্ৰামৰ বস্তু গতিকে এই ক্ষেত্ৰত প্ৰফিট আমি কেনেকৈ উলিয়াম চাব এই দুটা শূন্য কেনসেল গ'ল এটো শূন্য কেনসেল গুচি গ'ল থাকিব কিমান 80:130 হয়নে এটো শূন্য কেনসেল গুচি যাব হয়নে গতিকে কি হ'ব 8:13 হয়নে এতিয়া আমি আপা এটো বুজিলো 8 টকা বস্তুটো কিমান টকাত বিক্ৰী কৰিছে 13 টকাত বিক্ৰী কৰিছে গতিকে আমি 8 টকাৰ ওপৰত কি উলিয়াম প্ৰফিট উলিয়াম হয়নে
কি কৈছিলো 8 টকাৰ ওপৰত প্ৰফিট উলিয়া মানে কটাকটি কৰিলে আমি 8 টকাৰ ওপৰত প্ৰফিট উলিয়াম হয় নে গতিকে প্ৰফিট পাৰ্চেন্টটো উলিয়াম থব প্ৰফিট পাৰ্চেন্ট বা অসমীয়া লাভৰ শতাংশ হয় নে যেহেতু মই অসমীয়াত বস্তুবিলাক কৈ গৈ আছো সেইকাৰণে অসমীয়াতে লিখি দিছো লাভৰ শতাংশ হয় নে চাব কি লিয়াম আমি 8 টকাৰ ওপৰত লিয়াম গতিকে 13 minus 8 13 minus 8 divided by 8 into 100 হয়নে 13 পা 8 গুছি গলে কিমান হ'ব 5 থাকিব আৰু 100 টো পূৰণ গলে 500 হ'ব হয়নে তলত কি হ'ব 8 হ'ব 2 যাব 2 4 গুণ 8 এপিনে গলে হ'ব 2 25 50 এপিনে 2 2 গুণ 4 125 হয়নে 125 divided by 2 এটো যদি কো গুটেকেইটা যেটো পয়েন্টতে আছে আমি মিশ্র ভগ্নাংশলে নিনো অপশন কিটা আছে পয়েন্টত গতিকে আমি পয়েন্টলে নিম 2 6 গুণ 12 2 2 গুণ 4 দশমিকটা আহিলে 2 5 গুণ হ'ব 10 2 5 গুণ 10 2 গুণ 4 2 6 গুণ 12 ঠিক আছে 62.5% গতিকে কি হ'ব সি অপশন সি 3 নম্বৰ অপশনটো শুদ্ধ কিমান হ'ব 62.5% কি হৈছে প্ৰফিট হৈছে একদম সেকেন্ডত ওলাই গৈছে ট্ৰেডিশনালি কইলে বহুত দীঘল হৈ যায় আকৌ কৈছো এটা কথা এইখিনিতে কৈ লৈছো ট্ৰেডিশনাল মেথডত কোনখিনি এক কৰিব কি কোনে ফলো কৰিব ট্ৰেডিশনাল মেথডটো হয়নে ট্ৰেডিশনাল মেথডটো ফলো কৰিব ষ্টুডেন্ট সকলে যি সকলে যিসকল ছাত্ৰ ছাত্ৰী সকল হয় যিসকল স্কুলত পঢ়ি আছে তেওঁলোকে ট্ৰেডিশনাল মেথড ফলো কৰিব আৰু যি সকলে কম্পিটিটিভ এক্সামত বহিব অৰ্থাৎ প্ৰতিযোগিতামূলক এক্সামত বহিব তেওঁলোকে শৰ্ট ট্ৰিক ইউজ কৰিব লাগিব গতিকে আজি ইমানেই আছিল অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰফিট এণ্ড লছৰ কোৱেশ্চন কৰাই দিছো হাই লেভেলৰ কোৱেশ্চন আৰু কৰি গৈ থাকিম আমি এইকেইটা অকমান বেসিক হয় গতিকে ভিডিওটো চাই যদি ভাল পালে তেন্তে লাইকটা কৰি দিব যদি আপুনি চেনেলটো নতুন হয় তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনাৰ বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰি দিব গতিকে আজিলৈ ইমানেই ধন্যবাদ